আপোনালোকেও যদি পাণ লাভাৰ হয় তেনে ভিডিঅ'টো চাই থাকক। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। এই পাণটোত চাইছে কিমান ধুনীয়াকৈ ষ্টাফিংবোৰ দিছে, চেৰীৰ পৰা চফৰ পৰা লৈ ইত্যাদি চব বস্তুৱেই দিছে। এটা পাণত যিখিনি বস্তু দিব লাগে এই ষ্টাফিংবোৰ হৈ যোৱাৰ পিছত এইটো জুচাৰৰ ভিতৰত সোমাই দিছে এণ্ড আইচ ক্ৰাছ কৰি আছে। এইটোত মিক্স কৰি আপোনাক গ্ৰাইণ্ড কৰি শ্বেক বনাব, অফক'ৰ্ছ ক্ৰীম এড কৰিব। ইমান ধুনীয়াকৈ আপোনাক এই শ্বেকটো বনাই দিব, আপুনি ফুল্লি ৰিফ্ৰেছমেণ্ট ফিল কৰিব। এণ্ড অফক'ৰ্ছ আপোনালোকে যেতিয়া এই পাণ শ্বেকটো খাব মাউথ ফ্ৰেছ হৈ যাব। ৰিয়েলি এই ছামাৰ ড্ৰিংকৰ কাৰণে এইটো বেষ্ট ড্ৰিংক হয়। আপোনালোকেও যদি ইচ্ছা কৰে এই পাণ শ্বেকটো একেবাৰে ইজি ঘৰত বনাই নিজেও খাব পাৰে। এণ্ড ছামাৰত ৰিফ্ৰেছমেণ্ট হ'বৰ কাৰণে এই শ্বেকটো বিৰাটেই ডিলিচিয়াছ হয়। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই বহুত ভাল পাইছে যাতে